নাৰী সংৰক্ষণ বিধেয়কক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি। কামপুৰত কংগ্ৰেছৰ বিৰুদ্ধে গৰ্জন বিজেপি মহিলা মৰ্চাৰ। কংগ্ৰেছ সহ বিৰোধী দলে নাৰী সংৰক্ষণ বিধেয়ক সন্দৰ্ভত গ্ৰহণ কৰা স্থিতিক লৈ উত্তাল প্ৰতিবাদ বিজেপি মহিলা মৰ্চাৰ। বিৰোধী দলকে নাৰী শক্তিৰ বিপক্ষে গ্ৰহণ কৰা স্থিতি পৰিহাৰৰ দাবী প্ৰতিবাদকাৰীৰ। ইফালে মৰিয়নিতো কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ মহিলা মৰ্চাৰ। কলিয়ামণি মণ্ডল বিজেপি মহিলা মৰ্চাই সাব্যস্ত কৰে প্ৰতিবাদ। বিশাল প্ৰতিবাদী ৰেলী উলিয়াই বিৰোধীৰ স্থিতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। আমাৰ যি মহিলা 33% সংৰক্ষিত আসনৰ কাৰণত আমি আজি জন আক্ৰোশ মহিলা আক্ৰোশ আন্দোলনটো আমি আৰম্ভ কৰিছোঁ। ইয়াত যিহেতু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মহিলাসকলক যি সন্মান দি আমাৰ নাৰী বন্দন কাৰ্যসূচীৰে যিটো নিয়ম প্ৰণয়ন কৰিছিলে, সেইটোক আমাৰ বিৰোধী পক্ষ কংগ্ৰেছৰ লগতে আৰু আমাৰ যি বাকী দলসমূহ আছে তেওঁলোকে আমাক সেইখিনি হ'বলৈ নিদিলে। সেয়েহে আজি আমি আমাৰ নিজক সুৰক্ষিত কৰিবৰ কাৰণে নাৰী সংৰক্ষিত আসনৰ বাবে আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীটো কৰিবৰ বাবে আমি সমগ্ৰ ভাৰতবাসীৰ মহিলা সমাজ আমি ওলাই আহিছোঁ। মৰিয়নিৰ কলিয়াপানী মণ্ডলত আমাৰ যি নাৰীৰ অধিকাৰ অধিনিয়মৰ 131 সংশোধনী বিধেয়কৰ যি উত্থাপন কৰা হৈছিলে 16 তাৰিখে সদনত, সেই সদনত উত্থাপন কৰাৰ সময়তে কংগ্ৰেছে 17 তাৰিখে যি হৰ্ষ উল্লাসেৰে এই বিধেয়কখন তেওঁলোকে বিৰোধিতা কৰিলে, তাৰ বিপক্ষে আজি নাৰী সমাজ ওলাই আহিছে আৰু নাৰী সমাজে এই অপমান কেতিয়াও সহ্য নকৰে আৰু ইয়াৰ বিপক্ষে নাৰী সমাজে যিহেতু প্ৰত্যুত্তৰ দিব। আমাৰ মূল লক্ষ্য হৈছে যে নাৰীৰ যি 33% আসন আমাৰ বিধানসভা আৰু লোকসভাত নাৰীৰ বাবে আসন সংৰক্ষিত হ'ব লাগে, এই সংৰক্ষিত আসনত নাৰীৰ অধিকাৰ যিটো থাকিব আৰু আমাক সেই অধিকাৰৰ বাবে আজি নাৰীসকল ওলাই আহিছে। যদিহে সংৰক্ষিত আসন নাথাকে নাৰীয়ে সেই ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত। মৰিয়নিৰ কলিয়াপানী মণ্ডলত আমাৰ যি নাৰীৰ অধিকাৰ